নমস্কাৰ আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আনিছোঁ। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণলৈ চাই থাকিব, কিয়নো এইটো ইম্পৰ্টেণ্ট বুলি ভিডিঅ' বুলি ক'ব পাৰোঁ। আৰু আপোনালোকে যদি ফাৰ্ষ্ট টাইমৰ কাৰণে মোৰ ভিডিঅ' চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আপোনালোকৰ বাবে ডেইলি এটা দুটা ইনফৰমেশ্যন ভিডিঅ' আপোনালোকক দিয়ে থাকোঁ। আৰু ইয়াত কি হৈছে, অসম গভৰ্ণমেণ্টৰ জব হয়, এইটো জিলা উপায়ুক্ত কাৰ্যালয়ত চাকৰি হয় 2026 চনত, আৰু ডি চি অফিচৰ হয় তিনিচুকীয়া ৰিক্ৰুটমেণ্ট। গোটেই তথ্যটো শিক্ষাগত অৰ্হতা আৰু খালী কিমানটা পদ আছে আৰু বয়সৰ সময়সীমা গোটেই প্ৰস্তুতটো আপোনালোকক এটা ভিডিঅ'তে দেখুৱাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈ চাই থাকিব, কেনেকৈ এপ্লাই কৰিব, ক'ত এপ্লাই কৰিব লাগিব আৰু এপ্লিকেশ্যন ফিজ লাগে নে নালাগে, গোটেই প্ৰচেছটো আপোনালোকক কৈ দিম। হ'ব, আপোনালোকে এতিয়া চাই থাকক আৰু এটা লাইক এটা কৰি দিব। হ'ব, নমস্কাৰ আপোনালোকৰ মাজত আৰু পুনৰ আৰু এটা ভিডিঅ' আনিলোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, কিয়নো আপোনালোকৰ গোটেই তথ্যখিনি মই ভিডিঅ'টো শেষলৈ আপোনালোকে চাই থাকিব, কিয়নো আপোনালোকৰ গোটেই তথ্যখিনি এটা ভিডিঅ'তে মই কৈ দিম। কেনেকৈ এপ্লাই কৰিব, ক'ত এপ্লাই কৰিব, শিক্ষাগত অৰ্হতা, বয়সৰ সময়সীমা, গোটেই প্ৰচেছটো আপোনালোকক এটা ভিডিঅ'তে কৈ দিম। আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, লাইক এটা কৰি দিব, কিয়নো দিনত এটা দুটা আপোনালোকৰ ইনফৰমেশ্যন ভিডিঅ' বনাই দিয়ে থাকোঁ। হ'ব, ইয়াত দেখা আপোনালোকে ডি চি অফিচ তিনিচুকীয়া ৰিক্ৰুটমেণ্ট 2026 এপ্লাই ফৰ প্ৰগ্ৰাম কোঅৰ্ডিনেটৰ এণ্ড MIH FRA এছ'চিয়েট। ইয়াত কি আছে, ডি চি অফিচৰ ফালৰ পৰা কেইবাটাও ভেকেঞ্চি মুকলি কৰি দিছে, বিজ্ঞাপন মুকলি কৰি দিছে। আপোনালোকে কোনে কোনে আবেদন কৰিব পাৰিব, গোটেই প্ৰচেছটো মই কৈ দি আছোঁ, আপোনালোকে চাই থাকিব। ইয়াত দেখা যিটো লাষ্ট ডেট হয়, লাষ্ট ডেটটো কি আছে, জানুৱাৰীৰ 19 তাৰিখলৈকে আপোনালোকে সেইটোত আবেদন কৰিব পাৰিব। ইয়াত দ্য অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ তিনিচুকীয়া আছাম। ইয়াত কি আছে, ডি চি অফিচ তিনিচুকীয়া ৰিক্ৰুটমেণ্ট, তিনিচুকীয়া জিলাৰ উপায়ুক্ত কাৰ্যালয়ত চাকৰি হয়, সেইটো আপোনালোকে চাব পাৰে। আৰু যিটো ইয়াত আছে অৰ্গেনাইজেশ্যন যিটো নেম হয়, ডি চি অফিচ তিনিচুকীয়া। ইয়াত নাম্বাৰ অফ পোষ্ট আছে 2টা, আৰু মিনিমাম এডুকেশ্যনাল যিটো কোৱালিফিকেশ্যন হয় BSc আৰু ITI। জব যিটো টাইপ হয় আছাম গভৰ্ণমেণ্ট জব হয়, আৰু এপ্লাই মোডটো অফলাইনৰ যোগেদি কৰিব লাগিব। ইয়াত অনলাইনত ইয়াত দিয়া নাই, অফলাইনৰ যোগেদি এপ্লাই কৰিব লাগিব। যিটো প্ৰগ্ৰাম কোঅৰ্ডিনেটৰ আছে, ইয়াৰ টোটাল পোষ্ট আছে এটা, মাষ্টাৰ ডিগ্ৰী লাগিব, আৰু মাষ্টাৰ ডিগ্ৰী এণ্ড ছ'চিয়েল চায়েন্স ছ'চিয়েল ৱাৰ্ক সেইটো আপোনালোকে লাগিব। এক্সপিৰিয়েঞ্চ লগতে এক্সপিৰিয়েঞ্চ লাগিব, 5 years ইন ৰুৰাল ডেভেলপমেণ্ট। আৰু এজ যিটো লিমিট হয়, এজ লিমিট হয় 18 পৰা 35 বছৰলৈকে। আপোনালোকৰ সেইটো যদি আছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যিটো চেলাৰী হয় 35,000 পাৰ মান্থ হয়। আৰু MIH FRA এছ'চিয়েট, ইয়াত পোষ্ট আছে এটা, BSc BA ষ্টেটিছ মেথামেটিক্স ইকনমিক্স আৰু ছ'চিয়েল চায়েন্স যদি আছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব সেই পোষ্টটোত। আৰু ডিপ্ল'মা ইন IT কম্পিউটাৰ এপ্লিকেশ্যন, ইয়াতো এক্সপিৰিয়েঞ্চ লাগিব 2 years। ইয়াত এক্সপিৰিয়েঞ্চ লাগিব। এই যিটো আপোনালোকে চাব পাৰে, আপোনালোকক লিংকটো দি আপোনালোকে চাব পাৰিব। আৰু এই যিটো লিমিট হয়, ইয়াতো কৈছে নট মোৰ দেন 35 years। ইয়াৰ চেলাৰিটো যিটো হয় 25,000 পাৰ মান্থ হ'ব। আৰু হাউ টু এপ্লাই, কেনেকৈ এপ্লাই কৰিব, গোটেই প্ৰচেছটো ইয়াত দিয়া আছে। আৰু ইয়াত আছে ৱাক ইন ইণ্টাৰভিউ ডিটেইলছ, ইণ্টাৰভিউ হ'ব অফলাইনত সেইটো আপোনালোকৰ ফৰ্মটো জমা দিব লাগিব। 9 জানুৱাৰীত আপোনালোকে সেইটো ডকুমেণ্ট জমা দিব লাগিব। ফ্ৰম দ্য ডকুমেণ্ট, টাইম 10 AM, ভেনু কনফাৰেন্স হল, অফিচ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ তিনিচুকীয়া। চৰি, তাত 9 দি আছে, মেনশ্যন কৰা আছে, কিন্তু 9 হ'ব, তাত 19 হ'ব। অলৰেডি ষ্টাৰ্ট হৈ গৈছে। আপোনালোকে যিটো লাষ্ট ডেট হয় 19 তাৰিখলৈকে আপোনালোকে সেইটো আবেদন কৰিব পাৰিব। হ'ব, পিছত আপোনালোকৰ বাবে আৰু এটা নেক্সট ভিডিঅ' লৈ আনিম। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক এটা কৰি দিব।